ডিব্ৰুগড় এটা ব্যস্ততাপূৰ্ণ অঞ্চল আৰু এটা ব্যস্ততাপূৰ্ণ পথ ডিব্ৰুগড়ৰ লীলা গগৈ পথ আৰু সেই পথটোতে এটা গুৱাহাটী এটা কোম্পানী ইয়াত তেখেতলোকৰ এটা ফ্লেট নিৰ্মাণ কৰি আছে আৰু সেই ফ্লেট নিৰ্মাণ কৰি থকা অৱস্থাত তাৰ যিটো সন্মুখৰ পথ সেই পথটোত তেখেতলোকে ডাম্পাৰে সৈতে বালি আৰু শিলগুটি পেলাই গোটেই পথটো আবদ্ধ কৰি ৰাখিছে। গতিকে আমি ছাত্ৰ সন্থাৰ যেতিয়া বিষয়ববীয়া এফালে আহোঁ তেতিয়া দেখে গোটেই পথটো ইয়াত বন্দী কৰি থৈ দিছে। গতিকে ছাত্ৰ সন্থাই আমি আহিলোঁ দেখিলোঁ যে ইয়াত থকা হাজাৰ এটা ঘৰৰ পৰিয়াল কিন্তু বৰ্তমান বিপদসংকুল পৰিস্থিতিত আছে। কাৰণ এই অঞ্চলটোত যদি কেনেবাকৈ কিবা প্ৰকাৰে যদি অগ্নি নিৰ্বাপক যদি ঘটনা আদি ঘটিবলগীয়া হয় বা কাৰোবাৰ যদি ঘৰত মেডিকেল যদি ইছ্যু হয় তেতিয়াহ'লে এই ৰাস্তাটোৱে কিন্তু মানুহ যাব নোৱাৰে। গতিকে এই ডিব্ৰুগড় এই এনেকুৱা এটা স্থানত ফ্লেট নিৰ্মাণ কৰি থকা ফ্লেট বনাবৰ কাৰণে পাৰ্মিশ্যন দিয়া ব্যক্তিগৰাকী ডিব্ৰুগড় যিগৰাকী ব্যক্তি আছে পাৰ্মিশ্যন দিয়া ব্যক্তিগৰাকীক আমি কিন্তু উচিত শাস্তি দিবৰ কাৰণে জিলা প্ৰশাসনক আমি কিন্তু দাবী জনাম। লগতে ইয়াৰ ডিব্ৰুগড়ৰ পৌৰ নিগমৰ যিগৰাকী মেয়ৰৰ দায়িত্বত থকা এই দায়িত্ব বিভাগত থকা তেখেতলোক কি দায়িত্ব দিছিলে বা কি পাৰ্মিশ্যন দিছিলে য'ত ৰাস্তাত পথ অৱৰোধ কৰি তেখেতলোকে ইয়াত শিলগুটি বা ইয়াত বালি পেলাব পাৰিব। লগতে ইয়াত যদি ৱাৰ্ড মেম্বাৰ যিজন ৱাৰ্ড কমিশ্যনাৰ মেয়ৰক আমি পুলিচ প্ৰশাসনক বৰ্তমান ফোন কৰিছোঁ কিন্তু কোনো বৰ্তমানলৈকে তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। বৰ্তমান ডিব্ৰুগড়ৰ চকীডিঙিৰ ওচৰত লীলা গগৈ পথৰ সম্পূৰ্ণ আৱাসী বৰ্তমান কিন্তু বিপদসংকুল অৱস্থাত আছে। কেনেবাকৈ যদি ইয়াত অগ্নি নিৰ্বাপক যদি ঘটিবলগীয়া হয় বা মেডিকেল যদি ইছ্যু হ'বলগীয়া হয় কিন্তু বিপদ আছে। গতিকে এনেকুৱা ধৰণৰ পাৰ্মিশ্যন দিয়া ফ্লেট বনাবৰ কাৰণে য'ত মাটি বালি শিলগুটি পেলাবৰ কাৰণে জেগা নাথাকে তেনেকুৱা ধৰণৰ ফ্লেট নিৰ্মাণ কৰিবলৈ পাৰ্মিশ্যন দিয়া বিষয়াসকলক কিন্তু শাস্তি দিবৰ কাৰণে আমি জিলা প্ৰশাসনক কিন্তু আমি দাবী জনালোঁ।